শোণিতপুৰ জিলাৰ ২ নং কলাবিল গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। এই বনৰীয়া হাতীৰ উপদ্ৰৱক লৈ এতিয়া ইয়াৰে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। দৰিদ্ৰ ঘৰৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ যি গৃহ, এই গৃহ বনৰীয়া হাতীয়ে ভাঙি পেলোৱাৰ পিছত তেওঁলোক এতিয়া কেনেদৰে জীৱন যাপন কৰিব বা কেনেদৰে বসবাস কৰিব তাকে লৈ এতিয়া তেওঁলোক এক প্ৰকাৰ চিন্তিত হৈ পৰিছে। এই অঞ্চলত বনৰীয়া হাতীয়ে প্ৰত্যেক বছৰে উপদ্ৰৱ চলাই আহিছে, কিন্তু বন বিভাগে ইয়াত বনৰীয়া হাতীৰ উপদ্ৰৱ যি ধৰণে ৰোধ কৰিব লাগিছিল সেই ধৰণে ৰোধ নকৰাৰ অভিযোগ ইয়াৰে স্থানীয় ৰাইজে তুলিছে। মই এটা ২ নং কলাবিল গাঁৱৰ এটা পৰিৱেশ দেখুৱাইছোঁ। এই গাঁওখনত যোৱা নিশা দুটা বনৰীয়া হাতীয়ে ইয়াত দুটা আৰু এগৰাকী মহিলাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি পেলাইছে। মই সেই দৃশ্যটো দেখুৱাইছোঁ আৰু ইয়াত এগৰাকী গৰ্ভৱতী মহিলা আছিল আৰু এই মহিলাগৰাকী শুই থকাৰ সময়তে যেতিয়া বনৰীয়া হাতীয়ে ঘৰ ভাঙিছিল তেওঁ কথমপি প্ৰাণ ৰক্ষা পৰিছে। বনৰীয়া হাতীয়ে ইয়াত উপদ্ৰৱ চলাই আছে আৰু এই বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া ইয়াৰে স্থানীয় ৰাইজে ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে। মোৰ সৈতে স্থানীয় ৰাইজ আছে, মই স্থানীয় ৰাইজৰ পৰাই কথাখিনি পোনপটীয়াকৈ জানিব বিচাৰিম যে আপোনাৰ ঘৰটো ভাঙিছিল, কি ক'ব? আমার ঘরটো 12 বাজা ভাঙিছিলে, 12 বাজা ভাঙির পিছত গ'ল, পিছপিনে আৰু আহিলে ফির আৰু ভাঙিছিলে, ফির আৰু এইটো কি কৰে আৰু এইটো হাতীবিলাক মানে পঠাব লাগে না ইয়াৰ পৰা। দুটা আছিলে, এতিয়া জংঘলত আছে। প্ৰত্যেক বছৰে প্ৰত্যেক বছৰ আছে। মোৰ সৈতে ২ নং কলাবিল গাঁৱৰ গাঁও প্ৰধান ৰাজীৱ পাণ্ডা ডাঙৰীয়া আছে। মই ৰাজীৱ পাণ্ডাৰ পৰা কথাখিনি জানিব বিচাৰিম। এই অঞ্চলত বনৰীয়া হাতীৰ এটা উপদ্ৰৱৰ এটা মূল সমস্যা আৰু এই সমস্যাৰ পৰা আজিও কিন্তু ইয়াৰে স্থানীয় ৰাইজে পৰিত্ৰাণ পোৱা নাই, কি ক'ব? মই আপোনাৰ চেনেলৰ মাধ্যমত আমাৰ বন বিষয়া আৰু আমাৰ চৰকাৰক অৱগত কৰিব বিচাৰোঁ যে আমাৰ প্ৰত্যেক বছৰ এই কলাবিল গাঁৱত ১ নম্বৰৰ পৰা ৫ নম্বৰলৈকে আছে। প্ৰত্যেক বছৰ এই বনৰীয়া হাতীয়ে সোমাই আমাৰ কলাবিলৰ ঘৰ দুৱাৰ ভাঙি পেলায় আৰু অকণমান জংঘলো আছে, তাতে হাতীবিলাক ৰখি যায়। তথাপিও মানে মই এটা ৰিকুৱেষ্ট কৰোঁ যে বন বিষয়াসকলক যে আমাৰ গাঁৱত আহি পেলাই যোৱাকালি যিটো দুটা হাতী আহি ঘৰবোৰ ভাঙি পেলাইছে আৰু বৰ্তমান এতিয়া গাঁৱতে আছে হাতী দুটা, যে আহি পেলাই যাতে জংঘলৰ পৰা হাতীকেইটাক খেদি দিয়ে বুলি মই বন বিষয়াসকলক অনুৰোধ জনাওঁ। আৰু লগতে আমাৰ কলাবিল গাঁৱত 3টা ঘৰ ভাঙিছে, এটা আলবি চৰাল আৰু লগতে পেৰেম ওৰাং আৰু এটা মহিলা অকলশৰীয়া থাকে, তেখেতৰ নাম ৰেখা কন্ধ। আৰু এতিয়া বহুত ইহঁতে ঘৰটো ভাঙি পেলাই এতিয়া ইহঁতৰ মানে খানা চানা বনোৱাৰ ঠাই নাই, যেনে তেনে এতিয়া চলি আছে। তো বৰ্তমান দুটা হাতী আমাৰ গাঁৱত ৰখি আছে, এইকেইটা বন বিষয়াই আহি পেলাই যাতে আঁতৰাই দিয়ে বুলি মই অৱগত অনুৰোধ জনাওঁ। তেখেতে যেতিয়া ৰাতি 12টা বজাত মানে যেন তেন খাৰ পালে ভালে, ভাগ্য ভাল, যে নহ'লে এই মানুহজন যিটো গৰ্ভৱতী আছে এই মহিলাজনৰো মানে অকণমান শৰীৰত বা কিবা আঘাত পালে হয়। ভাগ্য ভাল, ৰাইজে অৱগত হাই হুলস্থুলত তেওঁ খাৰ পাই ঘৰৰ পৰা পলাই গ'ল, নহ'লে এটা ডাঙৰ ঘটনা হ'লে হয়। হয়, মই সেই দৃশ্য আকৌ পুনৰ দেখুৱাইছোঁ। এই ঘৰটো বনৰীয়া হাতী এইদৰে পাকঘৰ গৃহ এনেকৈ এইদৰে ভাঙি লণ্ডভণ্ড কৰি পেলাইছে আৰু সেই দৃশ্য আমি দেখুৱালোঁ ND24 দৰ্শক ৰাইজক। এই ঘৰটোতেই সেই গৰ্ভৱতী মহিলাগৰাকী শুই আছিল আৰু বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা বা আক্ৰমণৰ পৰা এই গৰ্ভৱতী মহিলাগৰাকী কথমপি প্ৰাণ ৰক্ষা পৰিছে। এই অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে আৰু এই বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰিবাৰী মধ্যম বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীসকলক ইয়াৰে স্থানীয় ৰাইজে দাবী জনাইছে।